সময়ত আমি এখন গান লগতে মিউজিক ভিডিঅ' মুকলি কৰিছিলোঁ। মই আমাৰ জিলা কংগ্ৰেছৰ বিষয়সকলক আমাৰ আগৰ গানটো আপোনালোকৰ মাজত মই হোৱাটছএপ যোগে বিতৰণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু এতিয়া আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত নতুন গান আৰু মিউজিক ভিডিঅ' আমি মুকলি কৰিছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত আমি বহুতখিনি মহিলাৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ অসমৰ মহিলা সমাজ বৰ সন্তুষ্ট নহয়। আজি তেওঁলোকক এইখন চৰকাৰে এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখি থৈছে। আজি আমাৰ অসমৰ মহিলাগৰাকী বহুতখিনি দায়িত্ব তেওঁলোকৰ ওপৰত আছে। ঘৰখন চম্ভালিবলগীয়া আছে, ঘৰখন চাফ চিকুণ কৰিবলগীয়া আছে, ল'ৰা ছোৱালী স্কুললৈ থ'বলগীয়া আছে, ঘৰৰ ভাত পানী ৰান্ধিবলগীয়া আছে, দৰৱ কিনিবলগীয়া আছে, বজাৰৰ পৰা সামগ্ৰী কিনিবলগীয়া আছে, পথাৰত কাম কৰিবলগীয়া আছে, বাগানত কাম কৰিবলগীয়া আছে, হাজিৰা কৰিবলগীয়া আছে, আৰু চাৰিওফালে দুই চাৰিটা। এনেকুৱাটো সময়ত য'ত সময় অভাৱ, একে সময়ত এগৰাকী মহিলাই ঢেৰ কাম কৰিব লাগে, বৰ্তমানৰ বিজেপি চৰকাৰ আঁচনি নামত আৰু এটা দায়িত্ব বোজা অসমৰ মহিলাৰ ওপৰত জাপি দিছে। সেয়া হ'ল কি, যদি আঁচনি লাগে এই গোটেইবোৰ কাম যিখিনি মই উল্লেখ কৰিলোঁ, মহিলাসকলৰ যি দায়িত্ব, ঘৰৰ প্ৰতি যি দায়িত্ব, ল'ৰা ছোৱালীৰ প্ৰতি যি দায়িত্ব, হাজিৰাৰ কামৰ প্ৰতি যি দায়িত্ব, গোটেইখিনি পাহৰি যাব লাগিব বিজেপি সভালৈ। তেতিয়াহে গৈ আঁচনি সুবিধা পাব। দেওবাৰে আমাৰ মহিলাবোৰ আইসকল ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেদৰে হৈছে, যদি কোনোবা বেমাৰ তাৰ বাবে হস্পিটেললৈ লৈ যাব লাগে, টেষ্ট কৰাব লাগে, দৰৱ কিনিব লাগে, কিন্তু এই সময়ত বিজেপিয়ে তেওঁলোকৰ ওপৰত হেঁচা দিয়ে কি যদি আঁচনি লাগে আমাৰ সভালৈ আহক, গোটেই দিনটো তাত আপোনালোকে বহিব লাগিব। আৰু পিছত সোধা যায় কি আপুনি কোন দলৰ সদস্য, কোন দলক সমৰ্থন কৰে, কোন দলৰ সভালৈ যায়, যোগ্য হয় নে নহয় সেইখিনি কথা নাচায়, কোন দলৰ সদস্য তাৰ ওপৰত নিৰ্ভৰ কৰে যে যদি অসমৰ এগৰাকী দুখীয়া মহিলা আঁচনি সুবিধা পায় নে নাপায়। কিমান লজ্জাজনক কথা যে অসমৰ অসমৰ মহিলাসকলৰ ওপৰত এনেদৰে বিজেপি চৰকাৰে আঁচনি নামত তেওঁলোকৰ ওপৰত দমন কৰিবলৈ বিচাৰিছে। ইয়াৰ আগতেও আঁচনি আছে, মামনি, মাজনী, বাইদেউ, নবৌ, কল্পতৰু আঁচনি আছিল কংগ্ৰেছ চৰকাৰ দিনত। কম্পিউটাৰ, লেপটপ, প্ৰতিটো বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক দিয়া হৈছিল। তেতিয়া কাকো সোধা যোৱা নাছিল যে আপোনালোকে বিজেপি সমৰ্থক নে কংগ্ৰেছ সমৰ্থক। আঁচনি যোগ্য, তেতিয়া আঁচনিৰ সুবিধা পাবই। কিন্তু আজিৰ তাৰিখত বাৰম্বাৰ অসমৰ মহিলাসকল আঁচনি সুবিধা ল'বলৈ হ'লে প্ৰমাণ দিব লাগিব। বিভিন্ন চৰ্ত তেওঁৰ ওপৰত আছে, সেই চৰ্তবোৰ পূৰণ কৰিব লাগিব। দেওবাৰ যাব লাগিব, ফটো দেখাব লাগিব, এটেণ্ডেঞ্চ মাৰিব লাগিব। আৰু এতিয়া চৰকাৰে কয় যে তেওঁ মহিলাৰ বাবে চিন্তা কৰে। যদি মহিলাৰ বাবে ইমান চিন্তা কৰে, এতিয়া মহিলাবোৰক তেওঁ যে মূল্যৱান সময়, এই সময়টো তেওঁ নিজৰ সুবিধা মতে ব্যৱহাৰ কৰিবলৈ দিয়ক। যদি কিবা আঁচনি সুবিধা লাগে লগে লগে তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাই দিয়ক।
নহ'লে আহোঁতে যাওঁতে তেওঁলোকৰ পইচা গোটেই দিন তেওঁলোকৰ পইচা খৰচ আৰু ঘৰৰ ভিতৰত যিমানবোৰ কাম আছে গোটেইবোৰ কাম কৰি যায় তো সেইকাৰণে আজি আমি দিনত বিভিন্ন সভাত আমি গৈ আছো যে এই যে পিঞ্জৰা আঁচনি পিঞ্জৰা যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ আইসকলৰ ওপৰত বান্ধি ৰাখি থৈছে এই পিঞ্জৰা আমি ভাঙি চুৰ মাৰ কৰিবলৈ বিচাৰোঁ অসমৰ মহিলা অসমৰ স্বাভিমানী মহিলাৰ ওপৰত কোনো ধৰণৰ আঁচনি নামৰ পিঞ্জৰা আমি সহ্য নকৰোঁ পৰৱৰ্তী দিনত ভাঙি চুৰমাৰ কৰি যি যোগ্য মহিলা বিনা চৰ্ত তেওঁলোকে আঁচনি সুবিধা পায় কোনো দলৰ সভালৈ আহিব নালাগে কোনো দলৰ স্বাৰ্থ দেখাব নালাগে কোন দলৰ সদস্য দেখাব নালাগে কোন দলৰ সভালৈ যায় নাযায় সমৰ্থক হয় নে নহয় নহয় কোনো স্বাৰ্থ নথকাকৈ আনকণ্ডিশ্যনেল জিৰ' স্বাৰ্থ শূন্য স্বাৰ্থ আঁচনিবোৰ আমি আগন্তুক দিনত মুকলি কৰিম আমি কোনো ধৰণৰ বাধা আৰু স্বাৰ্থ আমি অসমৰ মহিলাৰ ওপৰত আমি ৰাখিবলৈ বিচৰা নাই অসমৰ মহিলাৰ আজি কৈছে আমাক কৈছে যে আজিৰ তাৰিখত দিনে দিনে অপৰাধ বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে গাঁৱৰ চুকে কোণে যে মদৰ দোকান খুলিছে চাৰিওফালে যে ড্ৰাগছৰ বেহা বাঢ়ি গৈছে তাৰ বাবে গাঁৱে চুকে কোণে অপৰাধ মদ খোৱাৰ পিছত ঘৰৰ ভিতৰত মাৰপিট ল'ৰাবোৰ অত্যাচাৰ কিন্তু যেতিয়া অসমৰ মহিলা আৰক্ষীৰ ওচৰলৈ যায় পুলিচ থানাত যায় ন্যায় নাপায় দুৰ্ভাগ্যজনক কথা আজিৰ তাৰিখত অসম আৰক্ষী অসমৰ আইসকলৰ ওপৰত যেতিয়া নিৰ্যাতন হয় তেওঁলোকৰ সহায় নকৰে মহিলাৰ আৰক্ষীৰ অভাৱ মহিলাৰ থানাৰ অভাৱ যাৰ ফলত আমাৰ মহিলাৰ ওপৰত অন্যায় পিছত যেতিয়া থানালৈ যায় আৰু তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে আকৌ তেওঁলোকৰ ওপৰত অন্যায় হয় দুগুণ অন্যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221